গোলাঘাটত হ'বলৈ গৈ আছে যিখন খেল আটাইতকৈ ইউনিক খেল, কাৰণ আটাইতকৈ বেছি পুৰস্কাৰ দিয়া খেলখনে হ'ল এইখন। মই য'ত এতিয়া উপস্থিত আছোঁ, গোটেইবিলাক বাইক দেখিছে, 50খনকৈ বাইক যিহেতু দিয়া কথা কৈছিলে, গতিকে 50খন বাইক কিনি আনি ৰেডি, গোটেই 50খন পাছফালে দেখিছে আপোনালোকে। প্ৰথম পুৰস্কাৰ যিহেতু আছিলে হাৰ্লি ডেভিডছন, ইয়াত দেখিছে মাত্ৰ 2-3 দিন বাকী আছে সময়। 19 তাৰিখে খেলখন হ'ব আৰু 19 তাৰিখে আপোনালোকে খেলখন লাইভো চাবলৈ পাব এইটো চেনেলত। গতিকে এতিয়া আপোনালোকে ফ'ল' কৰি লওক পেজখন, যিখন পেজত যদি চাই আছে, আৰু যদি ইউটিউব চেনেলত চাই আছে আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকে খেলৰ দিনা মোৰ চেনেলত আপোনালোকে লাইভ চাবলৈ পাব খেল। আৰু খেলৰ কাৰণে যিহেতু সময় নাই, আপোনালোকে এতিয়া ৰিচেণ্টলি অফাৰ দিয়া হৈছে। টিকেট আপোনালোকে যদি বুক হিচাপে লয় তেতিয়াহ'লে বুকত আপোনালোকৰ অফাৰ থাকিব, 1-2টা টিকেট অফাৰ দিয়া হ'ব। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে দেৰি কৰিব দৰকাৰ নাই, যিহেতু বাইক গোটেইখিনি দেখিলে ইমানখিনি বাইক একেলগত মানে ইমানটা প্ৰাইজ দিয়া এইখনে প্ৰথম খেল, যিখন খেলত ইমানখিনি প্ৰাইজ দিছে। গতিকে বেছি সময় ল'ব দৰকাৰ নাই আপোনালোকে, কাৰণ মাত্ৰ জানে আপোনালোকে 50 টকা এটা টিকেটত। এইটো নহয় যে আপোনালোকে বুকে ল'ব লাগিব, যিসকলে বুক ল'ব নোৱাৰে আপোনালোকে 1-2টা টিকেটো ল'ব পাৰিব, কোনো সমস্যা নাই। মোৰ লগত কণ্টেক্ট কৰিব পাৰিব, কণ্টেক্ট নাম্বাৰ ইয়াত দিয়া আছে, ইয়াত কণ্টেক্ট কৰি আপোনালোকে লৈ ল'ব পাৰিব। আৰু খেলৰ যিবিলাক আগতে খেল হৈছে ঠিক একেই পদ্ধতিয়ে খেলখন খেলোৱা হ'ব, গতিকে খেলৰ কাৰণে সমস্যা কোনো নাই। আৰু যিখন খেলত আটাইতকৈ বেছি বাইক দিয়া আছে এইখনে, আপোনালোকে নিশ্চয় জানে। আগৰ ভিডিঅ'টো বেলেগ, অকল মোৰ ভিডিঅ'ত বুলি নহয়, বেলেগৰ ভিডিঅ'টো দেখিছে, আপুনি গৌৰৱ ভিডিঅ'টো দেখিছে আপোনালোকে, আৰু নিত্যদা ভিডিঅ'টো দেখিছে, তো দেৱযানী বা ভিডিঅ'টো দেখিছে, তাৰপিছত আপোনাৰ নিবেদিতা ভিডিঅ'টো দেখিছে, সকলো ভিডিঅ'টো দেখিছে যে এইখিনি খেল কিমান ধুনীয়াকৈ খেলাই গৈছে। গোলাঘাটত যিহেতু আগৰ পৰা নাম আছে, গোলাঘাটৰ লটাৰী হাব বুলি ক'ব পাৰি, লটাৰী টিকেটত, কাৰণ গোলাঘাটত যিমান খেল হৈছে বহুত ধুনীয়াকৈ হৈছে। গতিকে বেছি দেৰি কৰিব নালাগে, কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰক, টিকেট লৈ লওক। টিকেট কিন্তু এদিন আগলৈকে পাব, গতিকে বেছি সময় ৰৈ থাকিলে আপোনালোকে নিজৰ মনৰ পচন্দৰ টিকেটটো হয়তো নাপাব পাৰে। কিছুমানে ডাবল ডিজিট নিবিচাৰে, সব সিংগল ডিজিট বিচাৰে। গতিকে যদি আপোনালোকক সব নিজৰ পচন্দৰ টিকেট ল'বলগীয়া হয়, সিংগল ডিজিট ল'বলগীয়া হয়, তেতিয়াহ'লে সোনকালে ল'ব লাগিব। বেছি দেৰি কৰিলে আপোনালোকে হয়তো সিংগল ডিজিট নাপাব পাৰে, কাৰণ টিকেট ইতিমধ্যে বহুত চেল হৈ গ'ল, বহুত কম সংখ্যক টিকেট মোৰ ওচৰত বাকী আছে। গতিকে সেইখিনি যাবলৈ হ'লে আপোনালোকে সোনকালে ল'ব লাগিব। বেছি যদি দেৰি কৰে তেতিয়াহ'লে আপোনালোকে নিজৰ পচন্দৰ টিকেট কিন্তু নাপাব, তেতিয়া আকৌ মোক কৈ লাভ নাই। গতিকে সোনকালে কৰক, কণ্টেক্ট কৰক আৰু টিকেট লৈ লওক।